দিছপুৰ আৰক্ষী থানাৰ লকআপত প্ৰবঞ্চক ঋষিৰাজ বৰকটকী অৰুণাচলৰ পৰা ঋষি বৰকটকীক আনিলে গুৱাহাটী আৰক্ষীয়ে অৰুণাচল আদালতৰ পৰা পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে ঋষিৰাজক ইএনএ প্ৰকল্পৰ 34 কোটি টকাৰ প্ৰবঞ্চনাত গ্ৰেপ্তাৰ হৈছিল ঋষিৰাজ বৰকটকী গুৱাহাটীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ঋষিৰাজৰ পত্নীকো 2012 দিছপুৰ আৰক্ষী থানাৰ এক গোচৰত গ্ৰেপ্তাৰ হৈছিল প্ৰবঞ্চকটোক এজন ব্যৱসায়ীৰ পৰা 6.5 কোটি টকা লুট কৰাৰ অভিযোগত আছিল এই গোচৰটো 14 বছৰ পূৰ্বৰ গোচৰত দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ঋষিৰাজক কোটি টকাৰ কেলেংকাৰীত অভিযুক্ত ঋষিয়ে লাভ কৰিছে জামিন নাহৰলগুন থানাৰ গোচৰত জামিন পোৱাৰ পিছত গ্ৰেপ্তাৰ কৰা হৈছে ঋষিৰাজক গুৱাহাটীত আৰক্ষীয়ে বিশেষ আদালতত হাজিৰ কৰিব প্ৰবঞ্চকটো পুনৰ এবাৰ কৈছো যে 14 বছৰ পূৰ্বৰ এটা গোচৰ আৰু সেই গোচৰৰ ভিত্তিত ঋষিৰাজক গ্ৰেপ্তাৰ কৰা হয় অৰুণাচলৰ পৰা ঋষি বৰকটকীক আনিছে গুৱাহাটী আৰক্ষীয়ে অৰুণাচলৰ আদালতৰ পৰা পুনৰ গ্ৰেপ্তাৰ কৰা হয় ঋষিৰাজ বৰকটকীক ইএনএ প্ৰকল্প 34 কোটি টকাৰ প্ৰবঞ্চনাত গ্ৰেপ্তাৰ হৈছিল ঋষিৰাজ বৰকটকী গুৱাহাটীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ঋষিৰাজৰ পত্নীকো 2012 দিছপুৰ আৰক্ষী থানাৰ এক গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল প্ৰবঞ্চকটোক এজন ব্যৱসায়ীৰ পৰা 6.5 কোটি টকা লুট কৰিছিল 14 বছৰ পূৰ্বৰ আছিল এই গোচৰ কোটি টকাৰ কেলেংকাৰীত অভিযুক্ত ঋষিয়ে লাভ কৰিছিল জামিন নাহৰলগুন থানাৰ গোচৰত জামিন পোৱাৰ পিছত পুনৰ গ্ৰেপ্তাৰ কৰা হয় গুৱাহাটীত আৰক্ষীয়ে বিশেষ আদালতত হাজিৰ কৰাব প্ৰবঞ্চকটোক দীপাংকৰ আছে আমাৰ সৈতে সংযুক্ত হয় সবিশেষ জনাব ঋষিৰাজ বৰকটকীক দীপাংকৰ লৈ অনা হৈছে গুৱাহাটীলৈ লৈ অনা হৈছে গ্ৰেপ্তাৰ কৰা হৈছে এইখিনি খবৰ আমাৰ হাতত আছে আপোনাৰ পৰা আমি সবিশেষ জানি অপৰিচাপ 10 দিন পূৰ্বে অৰুণাচল আৰক্ষীয়ে গুৱাহাটীলৈ আহি এই ঋষিৰাজক ধৰি বান্ধি নি অৰুণাচললৈকে লৈ গৈছিল নাহৰলগুন আৰক্ষী থানাত প্ৰায় 35 কোটি টকাৰ এটা ভয়ংকৰ কেলেংকাৰী য'ত ইথানেল সম্পৰ্কীয় এটা বৃহৎ প্ৰকল্পত নাম সাঙুৰ খাইছিল এই ঋষিৰাজ বৰকটকীৰ আৰু এই গোটেই ঘটনাৰ সন্দৰ্ভত কিন্তু কিছু আৰক্ষীৰ কিছু দুৰ্বলতাৰ বাবেই হঠাৎ জামিন লাভ কৰিলে আৰু যোৱাকালি সন্ধিয়া ইটানগৰৰ যি আদালতত তেওঁ জামিন পোৱাৰ পিছতেই কিন্তু লগেই গুৱাহাটী আৰক্ষী তাত গৈ এক প্ৰকাৰ গোপনে তেওঁলোকে শিবিৰ পাতিছিলে আৰু বাহৰ পতাৰ পিছতে তেওঁ যেতিয়া জামিন পালে আৰু আদালতৰ বাহিৰৰ পৰাই এই ঋষিৰাজক ধৰি বান্ধি দিছপুৰ আৰক্ষীয়ে লৈ আহিছে আৰু আচৰিত কথা 14 বছৰ পূৰ্বৰ এটা গোচৰ যিটো গোচৰ দিছপুৰ আৰক্ষী থানাত ৰুজু হৈ আছিল য'ত প্ৰায় 6.5 অৰ্থাৎ 6.5 কোটি টকাৰ এটা কেলেংকাৰী আৰু এই গোটেই গোচৰটোৰ সন্দৰ্ভত পূৰ্বেও দিছপুৰ আৰক্ষী থানাই তলব কৰিছিল কিন্তু এইবাৰ তেওঁ গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে আচৰিত কথা মাত্ৰ 5 দিন পূৰ্বে ঋষিৰাজৰ পত্নীক অৰুণাচল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিলে কিন্তু পত্নীসহ স্বামীয়ে জামিন লাভ কৰিলে ঠিকেই কিন্তু পুনৰ বিপদ ঋষিৰাজ বৰকটকীৰ সন্মুখত কাৰণ দিছপুৰ আৰক্ষীৰ লকআপৰ ভিতৰত প্ৰায় অধিক সিকিউৰিটি সিস্টেম টাইট কৰি ৰখা হৈছে বৰ্তমান দিছপুৰ আৰক্ষী থানাত বাহিৰে ভিতৰে আমি দেখিছো যে এপিবিএনৰ জোৱানসকলক নিয়োগ কৰা হৈছে আৰু কিছু সময়ৰ পিছতে আদালতলৈ লৈ যোৱা হ'ব আৰু 3-4 দিনৰ বাবে হয়তো দিছপুৰ আৰক্ষীয়ে জিম্মাত ল'ব লৈ তাৰ পিছত যদি সঠিকভাৱে আৰক্ষীয়ে গোটেই তদন্তটো তেওঁলোকে আৰম্ভ কৰে বা চলাই নিয়ে তেতিয়াহ'লে নিশ্চয় জেল হাজতলৈকে প্ৰেৰণ কৰা হ'ব এই মহাপ্ৰবঞ্চটোক গতিকে বহুখিনি আপডেট থাকিব বাপৰি কিন্তু শেহতীয়া কথাখিনি এইখিনি কৈছো যে যোৱা নিশা অৰুণাচলৰ পৰা যাত্ৰা আৰম্ভ হৈছিল কিছু সময় পূৰ্বে গুৱাহাটী আহি উপস্থিত হৈছে দিছপুৰ আৰক্ষীৰ দলটো আৰু এক্সক্লুজিভ এই মুহূৰ্তত নিউজ 18 অসম নথি দৰ্শকসকলক জনাইছো যে দিছপুৰ আৰক্ষী থানাৰ লকআপত এই মুহূৰ্তত আলহী হৈ আছে এইটো মহাপ্ৰবঞ্চক বাপৰি ধন্যবাদ